নমস্কাৰ সকলোকে। যোৱা কেইদিনমান ধৰি মই মোৰ চেনেলটোত ভিডিঅ' কণ্টিনিউ কৰা নাছিলোঁ, কিন্তু যোৱা কেইদিনমানৰ কিছুমান ভাল লগা মুহূৰ্ত মই মোৰ চেনেলটোত ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ। কেইদিনমান আগত মই আমাৰ ঘৰলৈ দুটা শহাপহুৰ পোৱালি আনিছিলোঁ। সিহঁত এতিয়া ডাঙৰ হ'ল। সিহঁতৰ 5টাকৈ পোৱালি জন্ম পালে আৰু পোৱালিকেইটা এতিয়া দৌৰি ফুৰিব পৰা হৈছে। এতিয়া চাবলৈ গ'লে মোৰ ঘৰত এটা শহাৰ মৰম লগা পৰিয়াল আছে। সিহঁতৰ এই সৰু সৰু মুহূৰ্তবোৰ মই আপোনালোকক দেখাম বুলি আগতীয়াকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ। আজিৰ এই ভিডিঅ'টোত সেই স্মৃতিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে জানেই আমাৰ ঘৰত এখন ধুনীয়া নাৰ্চাৰী আছে আৰু আমাৰ নাৰ্চাৰীখনে প্ৰতিটো ছিজনতে নতুন নতুন ৰূপ লয় আৰু এই সময়ত ফুলবোৰৰ সৈতে আমাৰ ঘৰখন বহুত ধুনীয়া হৈ পৰে। ভাল লগা কিছুমান ছিজন ফুলৰ মই ভিডিঅ' ৰাখি থৈ দিছিলোঁ, সেইবোৰো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাৰু, আগতে দিয়া ভিডিঅ'বোৰত মই ভইচ অভাৰ দিয়া নাছিলোঁ। এতিয়াৰ পৰা মই ভিডিঅ'বোৰত ভইচ অভাৰ দিবলৈ চেষ্টা কৰিম। লগতে এতিয়াৰ পৰা মই পুনৰ নিয়মীয়াকৈ এইবোৰ ধুনীয়া মুহূৰ্ত আপোনালোকৰ লগত ভাগ কৰিবলৈ চেষ্টা কৰিম। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।